বাৰম্বাৰ আক্ৰমণ কৰা হৈছে কেতিয়া গছ কাটোতে আজাদী বিচৰা সকলেও কৈছে RSSৰ পৰা মুক্তি লাগে আজাদী লাগে এতিয়া গৌৰৱ গগৈ কৈছে যে ধুবুৰীৰ গোটেই ঘটনাটো গোমাংস দিলোৱা সেইটো RSS জড়িত আছে। চাওক প্ৰথমতে মই কাৰো কথাৰ প্ৰতিক্ৰিয়া দিব বিচৰা নাই কিন্তু মই সগৰ্বে ক'ব বিচাৰোঁ মই এজন RSSৰ স্বয়ংসেৱক মোৰ হীৰাই RSS সমাহিত হৈ আছে। RSS মানে সৰ্বজন হিতায় বহুজন হিতায় মোক 37 বাৰ ব্লাড ডোনেট কৰিবৰ কাৰণে যদি কোনোবাই শিকাইছে RSSে শিকাইছে। দেশৰ বিপদৰ সময়ত ৰাহুল গান্ধীৰ তেতিয়াৰ সমষ্টি ৱাইনাডত যদি সেই বিপদৰ সময়ত কোনোবাই সহায় কৰিবলৈ আগবাঢ়ি গৈছে RSS আগবাঢ়ি গৈছে। সিদিনা আহমেদাবাদত যি ঘটনা হ'ল সিদিনাও যদি কোনোবা প্ৰথমতে সেৱাৰ কাৰণে আগবাঢ়ি গৈছে RSSৰ স্বয়ংসেৱক। বানপীড়িত ৰাইজক মাত দিয়া খৰাং পীড়িত ৰাইজক মাত দিয়া প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মাত দিয়া বিভিন্ন সময়ত RSSে আমাক গঠনমূলক কামেৰে দৰিদ্ৰজনক আৰ্তজনক সহায় কৰিবলৈ শিকাইছে। এতিয়া কোনোবাই AC ৰুমৰ ভিতৰত থাকিয়ে আধা জীৱন পাৰ কৰি দিলে। গতিকে তেওঁলোকে RSS কি বস্তু RSSে কি কৰে এইটো বুজিবলৈ টান কাৰণ তেওঁলোকে নিজে কোৱা কথা নহয় এইবিলাক তেওঁলোকৰ এয়া নেৰেটিভ জানি বুজি তেওঁলোকে এই ধৰণৰ নেৰেটিভ কৰিব বিচাৰিছে। তেওঁলোকৰ শুভবুদ্ধি উদয় হওক বুলি মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাব পাৰোঁ তাতকৈ বিশেষ ক'ব নোৱাৰোঁ।